জিলা প্ৰশাসনৰ ফালৰ পৰা যিটো ব্ৰহ্মপুত্ৰ গৰাখহনীয়া মানে ৰোধ কৰাৰ যিটো চেষ্টা কৰিছে, এইটো চেষ্টাৰে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া কেতিয়াও ৰখাব নোৱাৰে। কিয়নো ব্ৰহ্মপুত্ৰ নদীৰ যিটো কাল ৰূপ ধাৰণ কৰিছে, বৰ্ডাৰ ৰোডৰ পৰা 6 পৰা 8 মিটাৰ মান আঁতৰত আমাৰ বৰ্ডাৰ ৰোড আৰু ইয়াত ব্ৰহ্মপুত্ৰ। কিন্তু এনেকুৱা পদ্ধতিৰে কাম কৰিলে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া কেতিয়াও ৰোধ কৰিব নোৱাৰিব। ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰোধ কৰিবলৈ হ'লে বৈজ্ঞানিক পদ্ধতিৰে, বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কাম কৰিব লাগিব, তেতিয়াহে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰখাব পাৰিব। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত কৈ থাকে অসম এতিয়া উন্নতিৰ দিশত, কিন্তু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ খহনীয়াৰ অৱস্থা দেখি কেনে অসমটো উন্নতিৰ দিশতকৈ দূৰৰ কথা, অৱনতিও ইয়াত হোৱা নাই। এটা কথা কি, ব্ৰহ্মপুত্ৰ গৰাখহনীয়া যদি সম্পূৰ্ণৰূপে ইয়াত প্ৰতিৰোধ নকৰে তেনেহ'লে কিন্তু বৰ্ডাৰ ৰোড নাথাকিব, আৰু বৰ্ডাৰ ৰোড নাথাকিলে কালিয়ালগাৰ পৰা মানকাছৰলৈকে যিসকল মানুহৰ ঘৰ দুৱাৰ বা খেতিভূমি আছে গোটেইখিনি জলমগ্ন হৈ পৰিব। এটা হাহাকাৰময় পৰিৱেশৰ এটা সৃষ্টি হ'ব, দুৰ্ভিক্ষই দেখা দিব দক্ষিণ শালমাৰা মানকাছৰ জিলাত। আৰু স্থায়ীভাৱে যদি প্ৰতিৰোধ নকৰে তেনেহ'লে অসমৰ মানচিত্ৰৰ পৰা দক্ষিণ শালমাৰা মানকাছৰ জিলা সম্পূৰ্ণৰূপে শেষ হৈ যাব। আৰু এটা কথা কি, এতিয়া জিলা প্ৰশাসন আহিছে যদিও জিলা প্ৰশাসন ইমান দিন ক'ত গৈছিল? জিলা প্ৰশাসনক ইমান আগত তেখেতে কি টোপনিত গৈছিল নেকি? আজি অতি সোনকালে যদি তেখেতসকলে কেইবাদিন আগতে যদি কাম কৰিলেহেঁতেন তেনেহ'লে ভয়াৱহ অৱস্থা নহ'লেহেঁতেন। সন্মানীয় বিধায়কগৰাকীয়ে কেইবাটাও কাম উন্মোচন কৰাৰ পিছত ইয়াত তেখেতসকলৰ জলসম্পদ বিভাগৰ কেইবাগৰাকী কৰ্তৃপক্ষক লৈ গোটেইখিনি টকা আত্মসাৎ কৰি খাইছে। তাৰ বাবেতো আজি ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অহৰহভাৱে চলি আছে। আজি কোকৰাডাঙ্গা এটা এনেকুৱা ঠাই, এনেধৰণৰ কথা অসমত হাজাৰ হাজাৰ জাগাত কাম কৰি আছে জলসম্পদ বিভাগে, কিন্তু দক্ষিণ শালমাৰা মানকাছৰ জিলাক লৈ ইমান হেমাহি কিয়? কি কাৰণত আজি চৰকাৰে ইয়াত কাম নকৰে? আৰু যদিও কাম আহে তেখেতসকলে কিয় সম্পূৰ্ণৰূপে আত্মসাৎ কৰি খায়? এইবোৰ কিয় তদন্ত নহয়? গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি মাননীয় জিলা আয়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ যে অতি সোনকালে যিসকল আগত কাম হৈছে এই কামবোৰৰ তদন্ত কৰিব লাগে। আৰু আমাৰ কোকৰাডাঙ্গাত যিটো ব্ৰহ্মপুত্ৰ গৰাখহনীয়া, ইয়াত বাঁহৰ পাৰকোপাইন আৰু খুঁটা দিলে নহ'ব, জিঅ'বেগ দিলে নহ'ব, বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কাম কৰিব লাগিব, নহ'লে কিন্তু সম্পূৰ্ণৰূপে শেষ হৈ যাব। আৰু বৰ্ডাৰত যদি নাথাকে তেনেহ'লে কিন্তু এটা কথা কি, জিলা সদৰ হাতী যে নাথাকিব, এয়া কিন্তু স্পষ্টভাৱে আমাৰ পৰিলক্ষিত হৈছে। আৰু ইয়াৰ কোকৰাডাঙ্গাৰ পৰা মানকাছৰলৈ যোৱা যি মানুহৰ হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ খেতিভূমি সম্পূৰ্ণৰূপে কিন্তু নদীৰ বুকুত যাব, তাৰ বাবে কিন্তু এটা নতুন স্মৃতি কিন্তু সৃষ্টি হ'ব, সেয়া কিন্তু পৰিলক্ষিত হৈছে। গতিকে আমি পুনৰাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু জলসম্পদ বিভাগক আহ্বান জনাম যে অতি সোনকালে দক্ষিণ শালমাৰা মানকাছৰ জিলাত বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ।